প্ৰিয়ংকা গান্ধীৰ ইন্দিৰা অৱতাৰ কৰিব নেকি কংগ্ৰেছৰ বাবে সংকট মোচনৰ কাম প্ৰিয়ংকাৰ ইন্দিৰা অৱতাৰৰ আঁৰৰ ৰহস্য কি আইতাকৰ প্ৰতি মৰম নে আছে ৰাজনৈতিক সমীকৰণ 19 মাৰ্চ 1971 চন I, Indira Gandhi, Do solemnly affirm that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, 28 নৱেম্বৰ 2024 চন मैं प्रियंका गांधी वाड्रा जो लोकसभा की सदस्य निर्वाचित हुई हूँ सत्यनिष्ठा से प्रतिज्ञान करती हूँ कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगी। এই দুইটা দৃশ্যৰ মাজত আছে কমেও 55 বছৰৰ পাৰ্থক্য প্ৰথমটো দৃশ্য 1971 চনৰ 19 মাৰ্চৰ যেতিয়া ইন্দিৰা গান্ধীয়ে একেৰাহে দুবাৰকৈ নিৰ্বাচনত জয়ী হৈ লোকসভাত শপত গ্ৰহণ কৰিছিল আৰু দ্বিতীয়টো দৃশ্য 28 নৱেম্বৰ 2024ত ইন্দিৰা গান্ধীৰ নাতিনী প্ৰিয়ংকা গান্ধীয়ে লোকসভা নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰৰ বাবে লোকসভাৰ মজিয়াত ভৰি থোৱাৰ দৃশ্য পিছে আইতাক আৰু নাতিনীৰ শপত গ্ৰহণৰ দুইটা দৃশ্য একেলগে দেখুওৱাৰ মাজত আছে এক বিশেষ কাৰণ ভালদৰে চালে দুইখন ফটোৰ মাজতেই দেখিবলৈ পাব বহু সাদৃশ্য প্ৰথমতে চাওক দুইৰে হেয়াৰ ষ্টাইল দ্বিতীয়তে চাওক দুইয়ে পিন্ধা শাৰীখন বগা ৰঙৰ শাৰী আৰু চুটি চুলিৰে প্ৰিয়ংকা গান্ধীৰ ৰূপত এয়া ইন্দিৰা গান্ধী নহয়নে 28 নৱেম্বৰ 2024 দিনা এনে লাগিছিল যেন সংসদ ভৱনত ইন্দিৰা গান্ধীৰ এই ফটোখন প্ৰিয়ংকা গান্ধীৰ ৰূপত সকলোৰে সন্মুখত সজীৱ হৈ ধৰা দিছিল ক্ৰীম ৰঙৰ সোণালী পাৰি দিয়া শাৰী পৰিহিতা আৰু মুখত মিচিকিয়া হাঁহি চকুত বিশ্বাসৰ ঢল বোৱাই যেন প্ৰিয়ংকা গান্ধীৰ ৰূপত ইন্দিৰা গান্ধীৰ নতুন ৰাজনৈতিক অৱতাৰ পিছে দেখাত ইন্দিৰা গান্ধীৰ দৰে অৱতাৰ ললেও কামত ইন্দিৰা গান্ধীৰ দৰে হ'ব পাৰিবনে প্ৰিয়ংকা গান্ধী এই বিষয়ে আলোচনা কৰাৰ আগতেই জানি লোৱা হওক প্ৰিয়ংকা গান্ধীয়ে পৰিধান কৰা বিশেষ শাৰীখনৰ বিষয়ে প্ৰিয়ংকা গান্ধী আৰু ইন্দিৰা গান্ধীয়ে পৰিধান কৰা এই শাৰীখন কেৰালাৰ পাৰম্পৰিক কছাবো শাৰী 3 দিনৰ পৰা 5 দিনৰ ভিতৰত এই শাৰীখন তৈয়াৰ কৰি উলিওৱা হয় 5 লাখ টকা পৰ্যন্ত হয় এখন কছাবো শাৰীৰ মূল্য কিন্তু প্ৰিয়ংকা গান্ধীয়ে লোকসভাত আত্মপ্ৰকাশৰ সময়ত এই বিশেষ শাৰীখনকেই কিয় নিৰ্বাচন কৰিলে এই ইন্দিৰা অৱতাৰ গ্ৰহণ কৰি প্ৰিয়ংকা গান্ধীয়ে দুটা বিষয় পৰিষ্কাৰকৈ বুজাই দিলে ৱাইনাড সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা বাবে কেৰালাৰ সম্বন্ধীয় যিকোনো বিষয় তেওঁৰ বাবে সদায় ওপৰত থাকিব আৰু দ্বিতীয় বিষয় হ'ল ৰাজনীতিৰ এই নতুন যাত্ৰাত তেওঁৰ বাবে আইতাক ইন্দিৰা গান্ধী সদায় আদৰ্শ হৈ থাকিব ইয়াৰ অৰ্থ হৈছে প্ৰিয়ংকাৰ বাবে ৰাজনীতি হ'ব দক্ষিণৰ আৰু ব্যক্তিত্ব থাকিব আইতাকৰ প্ৰিয়ংকাৰ ৰাজনৈতিক এণ্ট্ৰিত দক্ষিণৰ ৰাজনীতি আৰু আইতাকৰ ব্যক্তিত্বৰ আছে এক বিশেষ কাৰণ জৰুৰীকালীন সময়ৰ পাছত 1977 চনৰ সাধাৰণ নিৰ্বাচনত যেতিয়া উত্তৰ ভাৰতত কংগ্ৰেছৰ অৱস্থা তেনেই শোচনীয় আছিল সেই সময়ত তেওঁলোকে দক্ষিণৰ পৰা যথেষ্ট সাহস আৰু সমৰ্থন লাভ কৰিছিল 1978ত ইন্দিৰা গান্ধীয়ে কৰ্ণাটকৰ চিকমংগলুৰুৰ পৰা নিৰ্বাচনত জয়যুক্ত হৈ সংসদৰ মজিয়াত ভৰি থৈছিল ইয়াৰ পাছত 1980 চনত অন্ধ্ৰপ্ৰদেশৰ মেডকৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধীৰ পাছত সোনিয়া গান্ধীও ৰাজনৈতিক পথাৰত ভৰি থবলৈ দক্ষিণকেই নিৰ্বাচন কৰে আৰু 1999 চনত কৰ্ণাটকৰ বেল্লাৰীৰ পৰা জয়ী হৈ সংসদত ভৰি থয় ইয়াৰ পাছত যেতিয়া ৰাহুল গান্ধীকো উত্তৰ ভাৰতে নিৰাশ কৰিছিল তেতিয়া 2004 আৰু 2019ৰ নিৰ্বাচনত ৱাইনাডৰ পৰা জয়ী হৈ ৰাহুল গান্ধীয়ে সংসদত ভৰি থৈছিল যেতিয়া উত্তৰ ভাৰতে ইন্দিৰা গান্ধীৰ পৰা ৰাহুল গান্ধীলৈকে গান্ধী পৰিয়ালৰ সকলোকে নিৰাশ কৰিছিল তেতিয়াই দক্ষিণ ভাৰতৰ জনতাই গান্ধী পৰিয়ালৰ কাষত আশা ভৰসাৰ থল হৈ থিয় দিছিল হয়তো সেইবাবেই দক্ষিণৰ ৰাজনীতিক সন্মান প্ৰদৰ্শন কৰিয়ে প্ৰিয়ংকা গান্ধীয়ে ৰাজনৈতিক এণ্ট্ৰিৰ বাবে বাছি ল'লে দক্ষিণৰ ৱাইনাড সমষ্টিকে প্ৰিয়ংকাইও জানিছিল দক্ষিণৰ লোকৰ মাজত ইন্দিৰা গান্ধী আৰু গান্ধী পৰিয়ালৰ বাবে কিমান মৰম বিশ্বাস আৰু সন্মান আছে
আৰু সেইবাবে হয়তো উপ নিৰ্বাচনৰ বাবে চলোৱা নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁক বহুবাৰ আৱেগিক হৈ পৰাও দেখা গৈছিল নিৰ্বাচনত জয়ী হোৱাৰ পাছত প্ৰিয়ংকা গান্ধীয়েও ৱাইনাডৰ জনতাক দিছিল প্ৰতিশ্ৰুতি যে সংসদত তেওঁ ৱাইনাডৰ হৈ সদায় মাত মাতি যাব সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এতিয়া প্ৰিয়ংকা গান্ধীৰ সন্মুখত আছে বহু ঘাত প্ৰতিঘাত নিজকে প্ৰমাণ কৰা আৰু কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ দৰে প্ৰত্যাহ্বান আছে প্ৰিয়ংকাৰ সন্মুখত 2 বছৰৰ পাছত কেৰালাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন একেৰাহে কংগ্ৰেছে দুবাৰকৈ পৰাজিত হোৱা কেৰালাত এইবাৰ উপ নিৰ্বাচনত ৱাইনাড সমষ্টিৰ পৰা ৰাহুল গান্ধীতকৈও বেছি ভোটত জয়ী হোৱা প্ৰিয়ংকাৰ পৰা কংগ্ৰেছ নেতৃত্বই কৰিছে বহু আশা প্ৰিয়ংকা গান্ধীৰ মাজত দেখা পোৱা ইন্দিৰা গান্ধীৰ প্ৰতিচ্ছবিৰ বাবেও এই ক্ষেত্ৰত আশা দুগুণে বঢ়াই তুলিছে পিছে ইন্দিৰা গান্ধীৰ অৱতাৰ দলে আইতাকৰ দৰে হ'ব পাৰিবনে প্ৰিয়ংকা গান্ধী 52 বছৰীয়া প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ বৰ্তমান আৰম্ভ হৈছেহে মাত্ৰ কিন্তু 52 বছৰ বয়সত ইন্দিৰা গান্ধীয়ে দেশৰ আটাইতকৈ শক্তিশালী মহিলা হিচাপে স্বীকৃতি লাভ কৰিছিল মাত্ৰ 49 বছৰ বয়সতেই ইন্দিৰা গান্ধী হৈছিল দেশৰ প্ৰধানমন্ত্ৰী পিছে ৰাজনীতিৰ পথাৰখনত ভৰি দেৰিকৈ থলেও কিন্তু প্ৰিয়ংকা গান্ধী বিগত 25 বছৰৰ পৰাই বহু ৰাজনৈতিক ঘাত প্ৰতিঘাতৰ সাক্ষী হৈ আহিছে বিগত 6 বছৰত কংগ্ৰেছ দলৰ বহু গুৰুত্বপূৰ্ণ কামত আগভাগ লৈ চৰ্চালৈ আহিছে প্ৰিয়ংকা গান্ধী সমৰ্থকসকলৰ মতে আইতাক ইন্দিৰা গান্ধীৰ দৰে কংগ্ৰেছ দলৰ সংকটৰ সময়ত সংকট মোচনৰ ৰূপ লৈ আহিছে প্ৰিয়ংকা গান্ধীয়ে ইন্দিৰা গান্ধীয়ে সৰু অৱস্থাতেই প্ৰিয়ংকা গান্ধীৰ মাজত দেখিছিল ভৱিষ্যতৰ এগৰাকী সবল নেত্ৰীৰ প্ৰতিচ্ছবি যিমান মৰম আৰু আদৰ প্ৰিয়ংকা গান্ধীৰ নিজৰ আইতাকলৈ আছিল সিমানেই মৰম ইন্দিৰা গান্ধীৰো আছিল নিজৰ নাতিনীলৈ সেইবাবেই হয়তো প্ৰিয়ংকাৰ মাজত দেখিবলৈ পোৱা যায় ইন্দিৰা গান্ধীৰ প্ৰতিচ্ছবি পিছে দলৰ নেতৃত্ব সমৰ্থক আৰু পৰিয়ালৰ প্ৰিয়ংকা গান্ধীৰ ওপৰত থকা বিশ্বাস আৰু আস্থা তেওঁ কিমান দূৰ বজাই ৰাখিবলৈ সক্ষম হয় সেয়া সময়তে হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক